बाएं चलेगा, बाएं मुड़। अल्फ्रेड अल्फ्रेड चलो, राष्ट्रीय संगीत शुरू करो। नगन मन अधिनायक गीत। एक एक ग्रुप अपने तिरंगा को सैल्यूट के लिए मार्च पास्ट करेंगे। अल्फ्रेड बाएं से कदम तल। বিভিন্ন ধৰণৰ খেল ধেমালি, নাচ গান, সাহিত্য, সংস্কৃতি, নাম কীৰ্তন, ঘোষা আদিৰ পৰা নিজৰ নিজৰ সংস্কৃতিক আগুৱাই লৈ যাবৰ বাবে আমাৰ নতুন শিক্ষানীতিয়ে অৰিহণা যোগাইছে। পৰ্যায়ত আহি থকা সময়ত সকলো ছাত্ৰ ছাত্ৰীক যি গুণগত মান শিক্ষা, কোৱালিটি এডুকেশ্যন, সেই কোৱালিটি এডুকেশ্যন দিবৰ কাৰণে
আমরা তো স্বাধীন বলেছিলাম, বলবো আবার, বলবো চিরদিন। শহীদ যারা বীর পুরুষের জয়ের মাঝে সব রক্তে রক্তে লুকিয়ে আছে দেশের গৌরব। শহীদ যারা বীর পুরুষের জয়ের মাঝে রক্তে রক্তে লুকিয়ে আছে দেশের গৌরব। সৈনিক হিচাপে আমি যিসকল ব্যক্তিক আজি সমৰণ কৰিছোঁ, আজি মই দেখিবলৈ পাইছোঁ আমাৰ নাতিদলত আমাৰ এখন 1972 চনত স্বাধীন হোৱা বাংলাদেশ। এই বাংলাদেশৰ আজি যিটো অৱস্থা, তাতে যিসকল শ্বেখ মুজিবুৰ ৰহমান তেওঁ বংগবন্ধু বুলি কোৱা যায়, গতিকে সেই বংগবন্ধু হিচাপে তেওঁ যিটো স্বীকৃতি পাইছিল, কিন্তু আজি সেই বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানে আজি যথেষ্টখিনি অপমান পাবলগীয়া হৈছে। কিন্তু আমি মহাত্মা গান্ধী বা নেহৰু ইত্যাদিক আমি সেই দিশলৈকে আমি আগুৱাই লৈ নাযাওঁ। আমি তেওঁলোকক আমি সশ্ৰদ্ধভাৱে আমি তেওঁলোকক সন্মান জনাই আজি তেওঁলোকক আমি স্মৰণ কৰিছোঁ। যাতে মহাত্মা গান্ধী আমাৰ এই পৃথিৱীত নাই, তথাপিও আমি তেওঁলোকক আজি যেন আমি সন্মুখত পাইছোঁ, আমি যেন দেখিছোঁ, ঠিক তেনেকুৱা ধৰণৰ মনত অনুভৱ কৰি আজি আমি এই 15 আগষ্টৰ দিনটোত আমি সেইসকল নেতাক স্মৰণ কৰিছোঁ।